তুমি পাৰিবানে বাৰু কস্তুৰীক এনেকুৱা এটা জীৱন দিবলৈ? নোৱাৰোঁ বাইদেউ। জীৱনত হয়তো কোনোদিনেই মই কস্তুৰীক ইমান আৰামত ৰাখিব নোৱাৰিম। আৰু বৰষা, ডক্টৰে মোক কৈছে মই কোনোদিন মা হ'ব নোৱাৰোঁ। গতিকে কস্তুৰীক যদি তুমি আমাক দিয়া, তাই আমাৰ একমাত্ৰ সন্তান হ'ব। তাইক আমি বহুত মৰমত ৰাখিম বৰষা, তুমি বিশ্বাস কৰা। তুমি আৰু একো চিন্তা নকৰিবা বৰষা। আমাৰ ঘৰত থাকিলে কস্তুৰীৰ ভৱিষ্যত বহুত উজ্জ্বল হ'ব। মই বহুত ভাবি চিন্তি এইটো সিদ্ধান্ত লৈছোঁ। মই মোৰ কস্তুৰীক আপোনালোকৰ হাতত গতাই দিম। একমাত্ৰ তাইৰ ভৱিষ্যতৰ কথা ভাবি মই তাইক মোৰ পৰা আঁতৰত ৰাখিম। তুমি সঁচাকৈ বহুত ভাল সিদ্ধান্ত ল'লা বৰষা। দিয়া তেন্তে মোৰ কোলাত তুলি দিয়া তাইক। লওক বাইদেউ, লওক। আজিৰ পৰা মোৰ ছোৱালী কস্তুৰীৰ মাক আপুনি। কস্তুৰী, মোক চিনি পাইছানে? মই তোমাৰ মা হয় আৰু তুমি মোৰ মৰমৰ ছোৱালী কস্তুৰী। আপোনালোকক বিশ্বাস কৰি মই কস্তুৰীক আপোনালোকৰ হাতত তুলি দিলোঁ। চাব, তাই যাতে কেতিয়াও একো কষ্ট নাপায়।